যোগীঘোপাৰ কয়লা বজাৰত DGGIৰ অভিযান 3 দিনত 80খনৰো অধিক কয়লা ভৰ্তি ট্ৰাক জব্দ প্ৰয়োজনীয় নথি দেখুৱাত ব্যৰ্থ অধিকাংশ ট্ৰাক চালক 3 দিন ধৰি বঙাইগাঁৱৰ যোগীঘোপাৰ কয়লা বজাৰত অব্যাহত আছে ডাইৰেক্টৰেট জেনেৰেল অফ GST ইণ্টেলিজেন্সৰ অভিযান 3 দিনত অভিযানকাৰী দলটোৱে জব্দ কৰিছে 80খনৰো অধিক কয়লা ভৰ্তি ট্ৰাক বিভাগটোৰ প্ৰায় 30 জনীয়া এক বৃহৎ দলে চলাইছে অভিযান অধিকাংশ ট্ৰাকে কয়লাৰ নথি পত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটো ইবিল থাকিব লাগে ইবিল নাই কোনো ইনভয়েসেস নাই আমি এটো চেক কৰি আছিলো ট্ৰাক ড্ৰাইভাৰ্স আছে তেওঁলোকক আমি বুজাইছো কি প্ৰসিডিউৰছ আছে ও লোডেড আছে তাৰ এগেইনষ্টত কিবা ডকুমেন্টছ আছে নে নাই তাৰ এগেইনষ্টত আমি কোনো ডকুমেন্টছ তেওঁলোকে এতিয়ালৈকে সাবমিট কৰিব পৰা নাই ইফালে যোগীঘোপাৰে স্থানীয় শাহিদুল ইছলাম উৰফে গাৰু নামৰ এজন লোকৰ ঘৰত তালাচী চলাই ডাইৰেক্টৰেট জেনেৰেল অফ GST ইণ্টেলিজেন্সে অৱশ্যে অভিযান চলাৰ উমান পায়ে পলায়ন কৰিছে শাহিদুল ইছলাম উৰফে গাৰুৱে ভুৱা GSTৰ CIDৰ গোচৰত ৰঙাঘৰৰ ভাত খাইছিল শাহিদুলে শহীদুল ইছলাম ওৰফে গাৰো বুলি কোৱা হৈছে তেওঁৰ নাম আহিছে আসলতে তেওঁলোক তো পুঠি দৰিগনা তেওঁলোকৰ একো নাই ইয়াতে হয়তো তেওঁলোকে নিয়ন্ত্ৰণহে কৰিছে আজি মেঘালয়ৰ পৰা 1 টন কয়লা আহিব লাগিলে 1200 টাকা দিছপুৰীয়া বৰমুৰিয়াক দিব লাগে 1 টন কয়লাত 1200 টাকা যে এই যে মন্ত্ৰী বিধায়কবিলাক যে জড়িত আছে ডাঙৰ ডাঙৰ মানুহখিনি যে জড়িত আছে ব্যৱসায়ী সেইখিনি কিন্তু তেওঁলোকে ইনকুৱাৰীৰ আওতাত নানে কাৰণ সেইখিনি ইনকুৱাৰীৰ আওতাত আনিলে তেওঁলোকৰ নিজৰ চকীখানে নাথাকিব এতিয়া কয়লা বজাৰত টেন সাজি মেঘালয়ৰ পৰা অহা কয়লা আনলোড কৰা ডিপোসমূহ নিৰীক্ষণ কৰিছে অভিযানকাৰী দলটোৱে উল্লেখ্য যে উমৰাংচু ট্ৰেজেডিৰ পাছতে ৰাজ্যৰ অবৈধ কয়লা খনিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তদন্তৰ নিৰ্দেশৰ পাছৰে পৰা ৰাজ্যৰ অবৈধ কয়লা খনিসমূহত চলিছে অভিযান বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ যোগীঘোপাৰ কয়লা বজাৰত DGGIৰ অভিযান 3 দিনত 80খনৰো অধিক কয়লা ভৰ্তি ট্ৰাক জব্দ প্ৰয়োজনীয় নথি দেখুৱাত ব্যৰ্থ অধিকাংশ ট্ৰাক চালক 3 দিন ধৰি বঙাইগাঁৱৰ যোগীঘোপাৰ কয়লা বজাৰত অব্যাহত আছে ডাইৰেক্টৰেট জেনেৰেল অফ GST ইণ্টেলিজেন্সৰ অভিযান 3 দিনত অভিযানকাৰী দলটোৱে জব্দ কৰিছে 80খনৰো অধিক কয়লা ভৰ্তি ট্ৰাক বিভাগটোৰ প্ৰায় 30 জনীয়া এক বৃহৎ দলে চলাইছে অভিযান অধিকাংশ ট্ৰাকে কয়লাৰ নথি পত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটো ইবিল থাকিব লাগে ইবিল নাই কোনো ইনভয়েসেস নাই আমি এটো চেক কৰি আছিলো ট্ৰাক ড্ৰাইভাৰ্স আছে তেওঁলোকক আমি বুজাইছো কি প্ৰসিডিউৰছ আছে ও লোডেড আছে তাৰ এগেইনষ্টত কিবা ডকুমেন্টছ আছে নে নাই তাৰ এগেইনষ্টত আমি কোনো ডকুমেন্টছ তেওঁলোকে এতিয়ালৈকে সাবমিট কৰিব পৰা নাই ইফালে যোগীঘোপাৰে স্থানীয় শাহিদুল ইছলাম উৰফে গাৰু নামৰ এজন লোকৰ ঘৰত তালাচী চলাই ডাইৰেক্টৰেট জেনেৰেল অফ GST ইণ্টেলিজেন্সে অৱশ্যে অভিযান চলাৰ উমান পায়ে পলায়ন কৰিছে শাহিদুল ইছলাম উৰফে গাৰুৱে ভুৱা GSTৰ CIDৰ গোচৰত ৰঙাঘৰৰ ভাত খাইছিল শাহিদুলে শহীদুল ইছলাম ওৰফে গাৰো বুলি কোৱা হৈছে তেওঁৰ নাম আহিছে আসলতে তেওঁলোক তো পুঠি দৰিগনা তেওঁলোকৰ একো নাই ইয়াতে হয়তো তেওঁলোকে নিয়ন্ত্ৰণহে কৰিছে আজি মেঘালয়ৰ পৰা 1 টন কয়লা আহিব লাগিলে 1200 টাকা দিছপুৰীয়া বৰমুৰিয়াক দিব লাগে 1 টন কয়লাত 1200 টাকা যে এই যে মন্ত্ৰী বিধায়কবিলাক যে জড়িত আছে ডাঙৰ ডাঙৰ মানুহখিনি যে জড়িত আছে ব্যৱসায়ী সেইখিনি কিন্তু তেওঁলোকে ইনকুৱাৰীৰ আওতাত নানে কাৰণ সেইখিনি ইনকুৱাৰীৰ আওতাত আনিলে তেওঁলোকৰ নিজৰ চকীখানে নাথাকিব এতিয়া কয়লা বজাৰত টেন সাজি মেঘালয়ৰ পৰা অহা কয়লা আনলোড কৰা ডিপোসমূহ নিৰীক্ষণ কৰিছে অভিযানকাৰী দলটোৱে উল্লেখ্য যে
উমৰাংচু ট্ৰেজেডিৰ পাছতে ৰাজ্যৰ অবৈধ কয়লা খনিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তদন্তৰ নিৰ্দেশৰ পাছৰে পৰা ৰাজ্যৰ অবৈধ কয়লা খনিসমূহত চলিছে অভিযান। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।